মৰিগাঁৱৰ ঔজাৰীত চোৰাং গৰু সৰবৰাহৰ সন্দেহত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে এখন বাহন জব্দ কৰি চমজাই দিয়ে মৰিগাঁও আৰক্ষীক। শিৱসাগৰৰ পৰা মৰিগাঁৱৰ গাগলমাৰীলৈ গৈ থকা অৱস্থাত AS01PC 6025 নম্বৰৰ 4চকীয়া গৰু ভৰ্তি টাটা য়োদ্ধা বাহনসহ কৰায়ত্ব কৰে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে। জব্দকৃত গৰুৰ চালানত 15,600 টকাকৈ লিখা থকাত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনাটো। ইতিমধ্যে গৰু ভৰ্তি বাহনসহ গো সৰবৰাহকাৰী আব্দুল হুছেইনৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে। বাহনখনৰ চালকৰ পত্নী আৰু গৰু সৰবৰাহকাৰী অধিক তথ্য সংগ্ৰহৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। 8টামান বজাত গাড়ীখন আহি আমাৰ এইখিনি পাইছিল। আমাৰ দাদা এজনে ৰাখিছে গাড়ীখন, মানে 10টা গৰু লৈ আহিছে গাড়ীখনত। গাড়ীখনক সন্দেহ কৰি পিনে ৰাখিছে, গাড়ীখন ৰাখি পেলাই মানে সুধিছে যে গৰুকেইটা ক'ৰ পৰা আনিছে। সিহঁতে কৈছে আমি শিৱসাগৰৰ পৰা আনিছোঁ। যে আপোনালোকৰ কাগজ দেখুৱাওক, গৰুকেইটা কিনিছে যিহেতুকে কাগজ দেখুৱাওক, চালান দেখুৱাওক। কাগজকেইখন দেখিছে, কাৰণ ডকুমেণ্টছটো ফেকো হ'ব পাৰে, বনাবও পাৰে, হয়নে নহয় বাৰু। সেইকাৰণে আমি আৰক্ষী বিষয়াক মাতিলোঁ, আহি তেওঁলোকে ক'লে হয় আমি এইটো তদন্ত কৰিম আৰু গৰু কিনা মানে হেৰিটো আছে, দামসহ চালানটো আছে, কিন্তু পাৰ্মিশ্যন নাই, গাড়ীখনৰ পাৰ্মিশ্যন নাই আৰু কিনা হয় নে নহয় সঠিক। গতিকে সেইটো কাৰণে গাঁৱৰ মানে পুলিচ বিষয়াই মানে লৈ গৈছে, থানালৈ লৈ গৈছে, সঠিক ৰিজাল্টটো উলিয়াব। গাড়ীখনৰ নম্বৰ কিমান আছিলে? গাড়ীখনৰ নম্বৰটো আপোনাৰ আছিলে AS01P C6025। আৰু আমি আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ যাতে যদি দোষী হয় তেওঁলোকে যাতে শাস্তি পায়। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন